Hi everyone, আজি আমি social science কোর্সটোৰ আমি ফার্স্ট চ্যাপ্টাৰটো পঢ়িব গৈ আছো হিষ্ট্ৰী চ্যাপ্টাৰ 1 বংগ বিভাজনৰ আমি প্ৰথম পাৰ্টটো লৈছো মই টাৰ্গেট কৰিছো তিনটা ক্লাছত আমি গোটেইখিনি বস্তু শেষ কৰিম সেকেন্ড কথা এই গোটেই কোর্সটো আমাৰ যেহেতু ম্যাথছ এণ্ড ফিজিক্স আপ এপত গৈ পেলাই তোমালোকে ক্লাছ 10 মিনিট পাই যাবা ইয়াতে কি থাকিব সো এই ভিডিওটো যেতিয়া শেষ হ'ব তোমালোকে এতিয়া সাউন্ডতে লিখি যাব না লাগে ঠিক আছে যিসকল কোর্স লৈছা তোমালোকে ক্লাস নোটছৰ ফোল্ডাৰ পাবা এই মই যি পঢ়াম এতিয়া হেগু দেখিনি তাত আপলোড কৰি দিয়া হ'ব আৰু ইয়াৰ ওপৰত আমি মক টেষ্ট লম অতি সোনকালে সেই মক টেষ্টটো তোমালোকে এটেম্প কৰিব লাগিব ঠিক আছে গতিকে বেছি দেৰি নকৰি আমি আমাৰ সেশনটো আৰম্ভ কৰিছো মই ধুনিয়াকে নোটছ বনাই লৈছো ধুনিয়াকে তোমালোকক বুজাই বুজাই আমি বহুত ইন্টাৰেষ্টিংলি হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকোনমি সব খতম কৰিম বঢ়িয়াকে তো সবে ভাল ৰিজাল্ট কৰিব লাগিব সোশিয়ালত ঠিক আছে মই ম্যাথ সায়েন্স অলৰেডি পঢ়াই আহিছিলো সোশিয়াল মই আগতে এনেকে মানে পুৰা ডিটেইলছত আমাৰ কোর্স নাছিলে তো অকল নোটছ আছিলে এবাৰ তোমালোকে নোটছৰ পৰি ধুনিয়াকে গুটে কোর্সখিনি পাবা ঠিক আছে গতিকে আমি বেছি দেৰি নকৰি আহা আৰম্ভ কৰো প্ৰথম কি আছে মানে বংগ বিভাজন পাঠটোত আমি পঢ়িম কি সব বংগ বিভাজন ঠিক আছে ইংলিছত কি বুলি কোৱা হয় বেঙ্গল পাৰ্টিশন বেঙ্গল তাৰ মানে কি আছিল বংগ দেশখন যে আছিল সেই বংগ দেশক ব্ৰিটিছে দুটা ভাগত ভাগ কৰিছিল ঠিক আছে ব্ৰিটিছে দুটা ভাগত ভাগ কৰিছিল মই প্ৰথমে অকমান থুলমূল আইডিয়া এটা দি দিছো এটা পূব সাইডৰ আছিল বংগদেশ এটা পশ্চিম সাইডৰ আছিল ঠিক আছে তাৰ পিছত কি কৰিলে এই পশ্চিম সাইডৰখন এক্সট্ৰা কৰি দিলে আৰু পূবৰ লগত অসমখন যে আছে সেই অসমখন এই পূবৰ লগত লগ লগাই আৰু এখন প্ৰদেশ বনালে ইয়াতে এখন বনালে এখন তো দুখন বেলেগ বেলেগ প্ৰদেশ বনাই দিলে তো যেতিয়া বিভাজন কৰি দিলে কিয় বিভাজন কৰিছিল তোমালোকৰ মাইন্ডত প্ৰশ্ন আহিব পাৰে তো কিয় বিভাজন কৰিলে সপন প্ৰথমে ব্ৰিটিছে ভাবিলে যে গোটেইবিলাক যদি ভাৰতীয় মানুহ একেলগে থাকে এটা জায়গাত থাকে হিহঁতৰ মাজত জাতীয় চেতনা বেছি হ'ব হিহঁতৰ মাজত একতা বেছি হ'ব তাৰ বদলি আমি যদি হিহঁতক ভাগ কৰি দিওঁ তেতে বেলেগ সাইডে গৈছিল এটো ভাষাৰ মানুহ এটো সাইডে গ'ল এটো ভাষাৰ মানুহ এটো সাইডে গ'ল ফলত হিহঁতৰ নিজৰ মাজতে কাজিয়া পেচাল আৰম্ভ হৈ যাব নহয় জানো তো তাৰ সেই সিস্টেমটো মানে সেই টেকনিকটো লগাই ব্ৰিটিছে বংগ বিভাজন কৰিলে সেকেন্ড কথা হিহঁতে ভাবিলে যে এটা হিন্দু মুছলিমৰ মাজত আমি কাজিয়া লগাই দিওঁ ঠিক আছে সেইবিলাক বস্তু কৰিবৰ কাৰণে হিহঁতে বংগ বিভাজন আনিলে গতিকে আমি যি ইম্পৰ্টেন্ট বস্তু পঢ়ি যাম প্ৰথমে বংগ বিভাজন কাৰ দিনত হৈছিল হেতু কেতিয়াবা খুদে তো মনত ৰাখিবা ভাইসৰয় লৰ্ড নেথালিয়ান কাৰ্জন বুলি মনত ৰাখিলে হ'ল ঠিক আছে নোটছখিনি পাই যাবা মই আকৌ কৈছো ক্লাছ নোটছ ফোল্ডাৰত গলে হ'ল ঠিক আছে তো আমি এটো বস্তু পালো তাৰ পিছত বংগ বিভাজন কেতিয়া হৈছিল এটো বহুতে খুদে 1905 1905 চনত বংগ বিভাজন হৈছিল ঠিক আছে এই চনটো তোমালকে মনত ৰাখিবা ঠিক আছে যি বস্তু আছিল মই ফাৰ্ষ্টতে বুজাই দিছো এটো কাৰণে তাৰ পিছত কিয় বিভাজন কৰিব বিচাৰিছিলে অলপ পিছত আমি ইন ডিটেইলছ আৰু পঢ়িম কাৰণখিনি মই যা থুলমুলকে কৈ দিছো প্ৰথমটো জাতীয় জাগৰণ মই কলো হিহঁতে যদি এটা জায়গাত থাকে হিহঁতৰ মাজত একতাটো বেছি হৈ থাকিব জাতীয় জাগৰণ অলৰেডি বৃদ্ধি পাইছিল মানুহৰ মাজত তো সেইখিনি আঁতৰাবৰ কাৰণে ডিভাইড কৰি দিলে ঠিক আছে ব্ৰিটিছে ডিভাইড কৰি দিলে ঠিক আছে তো এই বস্তুখিনি অকমান ডিটেইলছত ইয়াত লিখা আছে আৰু খালি ঠিক আছে এটা কেনেকে ভাগ কৰিছিল এটো এটা ইম্পৰ্টেন্ট পইণ্ট ঠিক আছে কেনেকে ভাগ কৰিছিল বংগ বিভাজন মই অলৰেডি কৈছিলো কি দুটা ভাগত ভাগ কৰিলে তো পূৰ্ব বংগ হ'ব লাগে হে এটা ভাগ আছিল পূৰ্ব বংগ আৰু অসম আৰু এটা ভাগ আছিল পশ্চিম বংগ মই অলপ আগত কি কৈছিলো বংগ দেশখন দুটা ভাগত আছিল এফালে পূব এফালে পশ্চিম তাৰপিছত পশ্চিম সাইডটো বেলেগে কৰি দিলে আৰু পূব সাইডটোৰ লগত অসমখন লগ লগাই দিলে ঠিক আছে তো দুটা পাৰ্ট বনিলে এটা পূৰ্ব বংগ অসমৰ লগত লগ লাগি প্ৰথম দুইখন প্ৰদেশৰ নাম মনত ৰাখিব ইম্পৰ্টেন্ট পূৰ্ব বংগ আৰু অসম আৰু সেকেন্ড ভাগটো পশ্চিম বংগ ঠিক আছে অৱশিষ্ট যেটো পশ্চিম বংগ তাৰ লগত বিহাৰ আৰু উৰিষ্যাক লগ লাগিলে আৰু পশ্চিম বংগ বনালে ঠিক আছে অৰ্থাৎ পূৰ্ব বংগ আৰু অসম হল আৰু পশ্চিম বংগত দুখন আৰু প্ৰদেশ লগ লগাই দিলে কি বিহাৰ আৰু উৰিষ্যা তো এনেকে বংগ বিভাজন কৰিবলৈ ব্ৰিটিছে সিদ্ধান্ত ললে ঠিক আছে তো এইখিনি থুলমূল বস্তু আছিল এতিয়া বংগ বিভাজনৰ আগত বহুতখিনি ঘটনা হৈছিল তো কিতাপত যিখিনি আছে আমি সেইখিনিয়ে পঢ়িম ভাৰতীয় ইতিহাসত ইয়াৰ উপৰি বহুত আছে আমি সবত যাব না লাগে কিতাপৰখিনি চালে হ'ল ঠিক আছে প্ৰথমে কিতাপত এটা আছে এলাহাবাদৰ সন্ধি ঠিক আছে কিমান চনত হৈছিল পৰীক্ষাত আহিব পাৰে 1765 চন সবে কি কৰিবা সব বস্তু মই কৰি নিদু তোমালোকে চন আৰু ঘটনাৰ এটা লিষ্ট বনোৱা ঠিক আছে তো প্ৰত্যেকটো ক্লাছতে আমি যিমান চন আৰু ঘটনা পাই যাওঁ মই যিমান বিলাক কৈ যাওঁ এই বইখনত নোট কৰি গৈ থাকিবা ঠিক আছে এটো বস্তু মনত ৰাখিবা তো 1765 চনত ইয়াত লিখিবা এলাহাবাদৰ সন্ধি হৈছিল তো এলাহাবাদৰ সন্ধি মনত আহিলে আমাৰ তোমালোকে এইকেইটা এইবিলাক সব নাচালেও হ'ল হে ৰজা কেতিয়া এলাহাবাদৰ সন্ধিটো কেতিয়া হৈছে জানিব লাগিব এইবিলাক নাচালেও হ'ল কাৰ জন্ম মৃত্যু কেতিয়া হৈছিল সো প্ৰথম কথা এলাহাবাদৰ সন্ধি কাৰ মাজত হৈছিল ঠিক আছে এলাহাবাদৰ সন্ধি কাৰ মাজত হৈছিল মোগলৰ আছিল শাহ আলম আৰু ব্ৰিটিছৰ ফালৰ পৰা কোন আছিল ৰবাৰ্ট ক্লাইভ
এই দুজন মানুহৰ মাজত হৈছিলে মনত ৰাখিবা মোগলৰ পৰা শাহ আলম আৰু ব্ৰিটিছৰ ৰবাৰ্ট ক্লাইভৰ মাজত এলাহাবাদৰ সন্ধি হৈছিলে সেই এলাহাবাদৰ সন্ধিৰ মতে আমাৰ সন্ধি এটা কি হ'ল তাৰ মতে কি হ'ল জানানে ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ ব্ৰিটিছৰ যিটো ইষ্ট ইণ্ডিয়া কোম্পানী আছে সিহঁতে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰত নিজৰ দখল লাভ কৰিলে ঠিক আছে আগতে বংগখন সিহঁতৰ আণ্ডাৰত আছিলে এতিয়া বিহাৰ আৰু উৰিষ্যাও নিজৰ আণ্ডাৰত লৈ ল'লে ঠিক আছে তো সেই বিহাৰ আৰু উৰিষ্যাকে পশ্চিমবংগৰ লগত লগ লগাই এটা পশ্চিমবংগ প্ৰদেশখন বনালে ইয়াৰ পিছত ব্ৰিটিছে আনিলে নিয়ন্ত্ৰণকাৰী আইন ঠিক আছে ৰেগুলেটিং এক্ট 1773 ঠিক আছে নিয়ন্ত্ৰণকাৰী আইন কেতিয়া আহিছিলে 1773 মন ৰাখিবা ঠিক আছে নিয়ন্ত্ৰণকাৰী আইন কেতিয়া আহিছিলে পৰীক্ষাত আহিব পাৰে 1773 চনত তো 1773 খ্ৰীষ্টাব্দত কি আহিছিলে নিয়ন্ত্ৰণকাৰী আইন ব্ৰিটিছ চৰকাৰে আনিছিলে এই আইনৰ মতে কি হ'ল তো ৰেগুলেটিং এক্টত কি হৈছিলে আমি এখিনিও জানিব লাগিব ৰেগুলেটিং এক্টত কি হৈছিলে তো ৰেগুলেটিং এক্টত কি হৈছিলে জানানে বংগ প্ৰেসিডেন্সিৰ যোনটো গভৰ্ণৰ পদ আছিলে হেতু গভৰ্ণৰ জেনেৰেললে উত্তীৰ্ণ কৰিলে এতিয়া আমি দুটা বস্তু ইম্পৰ্টেন্ট আমি জানিব লাগিব এটা প্ৰথম নাম শুনিলো কি প্ৰেসিডেন্সি এটো কি হয় সোৱা ব্ৰিটিছৰ দিনত ব্ৰিটিছে মানে গুটে ভাৰতবৰ্ষখন শাসন কৰিবৰ বাবে তিনটা বেলেগ বেলেগ পাৰ্টত ভাগ কৰিছিলে সেই তিনটা প্ৰেসিডেন্সি বুলি কোৱা হৈছিলে সেই তিনটা কি প্ৰথম আছিলে এটো বেংগল প্ৰেসিডেন্সি সেকেন্ড আছিলে মাদ্ৰাজ প্ৰেসিডেন্সি আৰু 3 নম্বৰত আছিলে বম্বে প্ৰেসিডেন্সি ঠিক আছে তিনটা ভাগত বেংগল মাদ্ৰাজ আৰু বম্বে বংগ মাদ্ৰাজ আৰু বম্বে তিনটা প্ৰেসিডেন্সিত ভাগ কৰিছিলে তাৰে ভিতৰত ৰেগুলেটিং এক্টৰ মতে কি ক'লে এই বেংগল প্ৰেসিডেন্সিত যোনজন আগতে গভৰ্ণৰ আছিলে কোন আছিলে গভৰ্ণৰ সেই গভৰ্ণৰজনৰ পদটো নাম খলাই দি কি ক'লে গভৰ্ণৰ জেনেৰেল বনাই দিব হেতু ৰেগুলেটিং এক্টৰ মতে কৰা হ'ল ঠিক আছে সেই বস্তুটো মনত ৰাখিবা তাৰ পিছত কি হ'ল তাৰ পিছত প্ৰেসিডেন্সি ব্যৱস্থা মই অলৰেডি ক'লো তিনটা প্ৰেসিডেন্সি আছিল বেংগল মাদ্ৰাজ আৰু বম্বে তিনটা প্ৰেসিডেন্সি আছিল ঠিক আছে তাৰ পিছত ৰবাৰ্ট ক্লাইভৰ দ্বিতীয় কাৰ্যকালৰ পৰা ডেলহাউসিৰ সময়লৈকে ব্ৰিটিছ সাম্ৰাজ্যৰ এই তিনটা সোৱা কি কলিকতা বম্বে আৰু মাদ্ৰাজ এটো মানে বেংগল বুলিও কোৱা হয় ঠিক আছে এই তিনটা প্ৰেসিডেন্সি তিনটা ঘাই শাসন কেন্দ্ৰত পৰিণত হয় আৰু সবকে এটা সৰ্বোচ্চ যোনজন শাসক আছিল প্ৰতিটো প্ৰেসিডেন্সি তেওঁলোকক প্ৰেসিডেন্ট বুলি কোৱা হৈছিল হেতু কাৰণে এটো প্ৰেসিডেন্সি হ'ল ঠিক আছে তো তেওঁলোকক প্ৰেসিডেন্টৰ পৰা শাসন কৰিছিল ঠিক আছে তাৰ পিছত লেফটেনেন্ট গভৰ্ণৰ নিযুক্তি দিলে যত এবিলাক ইমান ডিটেইলছত নাহে বাৰু ঠিক আছে এখিনি ইমান ডিটেইলছত নাহে হলো তোমালোকে চাই লবা এই পেৰাগ্ৰাফটো নোটছৰ পৰা চাই লবা আমাৰ আলটিমেটলি আমাৰ বেংগল পাৰ্টিশনটোহে আমি চাব লাগে বংগ বিভাজনটো এটা এটো ইম্পৰ্টেন্ট পইণ্ট হয় এটা অসম প্ৰদেশখন কেনেকৈ গঠন হৈছিল ঠিক আছে তো অসম প্ৰদেশখন প্ৰথম গঠন কেতিয়া হৈছিল 1974 চনত এই চনটো মন ৰাখা বহুত ইম্পৰ্টেন্ট হয় 1874 বংগ বিভাজন কেতিয়া হৈছিল 1905 চন অসম কেতিয়া গঠন হৈছিল 1874 তোমালোকে নিজে ৰিভাইজ কৰি থাকিবা এনেকৈ অলপ আগত আমি পঢ়িলো এলাহাবাদ সন্ধি কেতিয়া হৈছিল আৰু এটা পঢ়িলো আমি ৰেগুলেটিং এক্ট কেতিয়া আহিছিল মন ৰাখি থবা বুলি ঠিক আছে তো এতিয়া অসমখন কেনেকৈ ভাগ হৈছিল অসমখন কেনেকৈ গঠন হৈছিল ঠিক আছে পূব ভাৰতৰ বিশাল এলেকা বংগদেশৰ পৰা বিচ্ছিন্ন কৰাৰ উদ্দেশ্যে সোৱা কি আছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা প্ৰথমে 6খন জিলা আছিল কি গোৱালপাৰা কামৰূপ নগাঁও দৰং শিৱসাগৰ আৰু লখিমপুৰ গুটে 6খন জিলাৰ নাম কিন্তু তোমালোকে মনত ৰাখিবা ঠিক আছে তাৰ লগতে খাসী জয়ন্তীয়া পাহাৰ নগা পাহাৰ গাৰু পাহাৰ কাছাৰ আৰু শ্ৰীহট্ট যোনটো সিলেট আছিল সংলগ্ন কৰা হয় তো অসমত কি কৰা হ'ল অসমত কি কৰা হ'ল অসমত 6খন জিলা গুটে 6খন জিলাৰ নাম মনত ৰাখিবা আকৌ কৈছো গোৱালপাৰা কামৰূপ নগাঁও দৰং শিৱসাগৰ আৰু লখিমপুৰ একেটা তাৰ উপৰি আৰু কিছুমান পাহাৰ আৰু তোমাৰ কাছাৰ উপত্যকাৰ কাছাৰ আৰু শ্ৰীহট্ট জিলা এই গুটেখিনি অসমৰ লগত লগ লগাই অসম প্ৰদেশ বনোৱা হ'ল কেতিয়া 1874ত আৰু বংগ বিভাজনৰ এটো ফাৰ্স্ট ষ্টেপ আছিল বংগৰ পৰা এখিনি পাৰ্ট সাইড কৰি অসমখন বনাই দিব ঠিক আছে তো 1974 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখটো মনত ৰাখিবা ইম্পৰ্টেন্ট হয় জনসংখ্যা এবিলাক ইমান মনত নাৰাখিলে হলো একবাৰ চাই লবা ওপৰৰ পৰা ঠিক আছে এটা অসম প্ৰদেশখন বনোৱা হ'ল তাৰ পিছত কি হ'ল এই গুটে প্ৰদেশখনৰ কাৰণে এজন মুখ্য আয়ুক্ত নিযুক্ত কৰিলে মানে অসম জনখন প্ৰদেশ সেই প্ৰদেশখন কোনে চোৱাচিতা কৰিব এজন চিফ কমিশনাৰ ঠিক আছে আৰু প্ৰথমজন চিফ কমিশনাৰ কাক পাতিলে কৰ্নেল R.H. কিটিংছ ঠিক আছে নামটো মনত ৰাখিবা নোটছৰ পৰা গৈ কৰ্নেল R.H. কিটিংছ ঠিক আছে তো তেওঁ কি কৰিলে অসমৰ শাসনভাৰ দায়িত্ব অৰ্পণ কৰিলে কোনে এজন চিফ কমিশনাৰ অৰ্থাৎ মুখ্য আয়ুক্ত ঠিক আছে তাৰ পিছত কি হ'ল
বেছি আগত গ'লো নেকি নাই ঠিক আছে তাৰপিছত এইটো পেৰাগ্ৰাফত এটা ইম্পৰ্টেণ্ট পইণ্ট যে বংগ বিভাজনৰ ক্ষেত্ৰত লৰ্ড কাৰ্জনক আৰু দুজন মানুহে সহায় কৰিছিলে সোধে কেতিয়াবা তো সেই তাৰে এজন আছিলে মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰিউ ফ্ৰেজাৰ নামটো মনত ৰাখিবা আৰু আনজন আছিলে অসমৰ চিফ কমিছনাৰ কোন আছিলে ব্যামফিট ফুলাৰ দুটা নাম মনত ৰাখিবা এণ্ড্ৰিউ ফ্ৰেজাৰ আৰু ব্যামফিট ফুলাৰ কি আছিলে এওঁলোক লৰ্ড কাৰ্জনক সহায় কৰিছিলে বংগ বিভাজনৰ সময়ত ঠিক আছে নাও লেটছ মুভ দ্য নেক্সট তাৰপিছত কি হ'ল তাৰপিছত বংগ বিভাজনৰ কেনেকৈ আৰম্ভ হ'ল ঠিক আছে বংগ বিভাজনৰ পৰিকল্পনা কেনেকৈ আৰম্ভ হ'ল চোৱা 1896ত প্ৰথমে তেতিয়া 1905 চন হোৱাই নাই ঠিক আছে 1905 চনতে বিভাজন হৈছিল 1896ত প্ৰথম কি হ'ল অসমৰ মুখ্য আয়ুক্ত তেতিয়া উইলিয়াম ই ৱাৰ্ড নামটো মনত ৰাখিবা তেওঁ বংগদেশৰ পৰা ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী সংমণ্ডলক কাটি আনি অসমৰ লগত সংযোগ কৰিবলৈ এটা আঁচনি প্ৰস্তুত কৰিলে ঠিক আছে মানে তেওঁ কি কৰিলে যে বংগদেশৰ পৰা কি পাৰ্ট কাটিব চোৱা ঢাকা বংগদেশত আছিলে চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই তিনিটা অঞ্চল আনি তেওঁ কি কৰিব অসমৰ লগত যোগ কৰিব আৰু এনেকৈ বংগ বিভাজন কৰিব এইটো মাইণ্ডত সিহঁতে ভাবি আছিলে ব্ৰিটিছে ঠিক আছে তো কিয় মূল উদ্দেশ্যটো সিহঁতেতো কৈছিলে খেতিয়ক মানে কৃষি ক্ষেত্ৰৰ বস্তুবিলাক মেনেজ কৰিব পাৰে নাই কিন্তু আল্টিমেট উদ্দেশ্যটো সিহঁতৰ বেলেগ আছিলে ন ঠিক আছে তাৰপিছত কি হ'ল তাৰপিছত ৰিজলি পেপাৰ্ছ এটা ইম্পৰ্টেণ্ট পইণ্ট হয় ৰিজলি পেপাৰ্ছ কি হয় পৰীক্ষাত কেতিয়াবা আহিব পাৰে 1903 চনত আহিছিলে মনত ৰাখিবা চনত লিখি লোৱা কি হ'ল চোৱা লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ তেতিয়া গৃহ সচিব আছিলে হাৰ্বাৰ্ট ৰিজলি তেওঁৰ লগত আলোচনা কৰি বংগ বিভাজনৰ কাৰণে এটা ফাৰ্ষ্ট প্ৰপ'জেল এটা আৰম্ভ কৰিলে কাৰণ ডাইৰেক্টলিতো মানে আনি দিব নোৱাৰে এটা প্ৰপ'জেল লাগিব তো লৰ্ড কাৰ্জনে ৰিজলিক ক'লে যে এটা প্ৰপ'জেল বনোৱা সেইটোৱে ফেমাছ ৰিজলি প্ৰপ'জেল ঠিক আছে 1903 চনত আহিছিলে এই ৰিজলি প্ৰপ'জেলটোক আৰু এটা নামেৰে জনা যায় মিনিট অন টেৰিটৰিয়েল ৰিডিষ্ট্ৰিবিউশ্যন ইন ইণ্ডিয়া অসমীয়াত হ'লে ভাৰতীয় ভূখণ্ডৰ পুনৰ বিতৰণ সম্পৰ্কীয় টোকা ঠিক আছে এইটো বস্তু মনত ৰাখিবা ৰিজলি পেপাৰ্ছৰ আৰু এটা নাম তাৰপিছত ফাইনেলি 3 ডিচেম্বৰ 1903 চনত এইটো প্ৰকাশ কৰে চৰকাৰীভাৱে আৰু ইয়াকে ৰিজলি পেপাৰ্ছ বুলি জনা যায় ঠিক আছে আৰু ইয়ে বংগভংগ আঁচনিৰ কাৰণে এইটো এটা প্ৰস্তাৱ এই অফিচিয়েল যোনটো প্ৰপ'জেল আছিলে ঠিক আছে তাৰপিছত এটা বংগ বিভাজনৰ আচল উদ্দেশ্য কি পৰীক্ষাত সোধে কিন্তু এইটো প্ৰশ্ন এইটো ইম্পৰ্টেণ্ট হয় তো এই গোটেই স্লাইডখিনি এই পইণ্টটো ইম্পৰ্টেণ্ট তুমি ভালকৈ এইখিনি লিখি ৰাখিবা মই অলৰেডি বস্তুখিনি কৈ দিলোঁ প্ৰথম বঙালী জাতীয়তাবাদ ধ্বংস কৰা বংগত বঙালী মানুহখিনি বেছি জাতীয়তাবাদ গ্ৰহ লৈ আছিলে তো তেওঁলোকক মানে নিজৰ মাজতে বিভাজন কৰিবলৈ বেলেগ পাৰ্ট কৰি দিলে ছেকেণ্ড কথা হিন্দু মুছলিমৰ মাজত যিটো ডিভাইড এণ্ড ৰুল ব্ৰিটিছৰ সেইটো এপ্লাই কৰিলে নিজৰ ধৰ্মক লৈ কাজিয়া পেচাল ব্ৰিটিছে লগাই দিলে ইয়াৰ উপৰি মুছলমানসকলক নিজৰ তলত অনুগত কৰিব বিচাৰিলে মুছলিম লীগ পিছত খুলি দিলে অলপ পিছত পাবা তোমালোকে বস্তুখিনি ঠিক আছে এতিয়া বংগ বিভাজন দুটা পাৰ্টত হ'ল এটা পূৰ্ববংগ আৰু অসম এটা পশ্চিমবংগ আমি এটা চাওঁচোন পূৰ্ববংগ আৰু অসম ইয়াত কি আছিলে প্ৰথমে বংগ প্ৰদেশৰ উত্তৰ আৰু পূব বংগৰ লগত 15খন জিলা ঠিক আছে তাৰ লগত অসম সংযুক্ত কৰিলে আৰু ইয়াৰ ভিতৰত ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী তিনিটা সংমণ্ডল আছিলে তো আমি গম পালোঁ যে বংগৰ পৰা 15খন জিলা আৰু অসম প্ৰদেশখন লগাই দিলে আৰু তাতে তিনিটা সংমণ্ডল বনাই দিলে কি মনত ৰাখিবা এই সংমণ্ডলকেইটা ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী ঠিক আছে এইকেইটা মনত ৰাখিব লাগিব কিন্তু তোমালোকে ঠিক আছে মাটিকালিটো তোমালোকে মনত ৰাখিব পাৰা অপশ্যনেল হয় এইটো কেতিয়াবা জাষ্ট ওপৰৰ পৰা চাই ল'বা জনসংখ্যা আৰু মাটিকালি ঠিক আছে এইকেইটা বস্তু ওপৰৰ পৰা চালে হ'ল আমি মেইন এইটো বস্তু ঠিক আছে এইটো বস্তু আমি চাব লাগিব তাৰপিছত ছেকেণ্ডটো হ'ল পশ্চিমবংগ ঠিক আছে অৱশিষ্ট এইটো পশ্চিমবংগ আৰু ধৰা যোনটো পশ্চিমবংগ তো পশ্চিমবংগত কি ক'লে মই অলপ আগত কৈছিলোঁ পশ্চিম খণ্ডৰ লগত বিহাৰ উৰিষ্যা আৰু ছোটানাগপুৰ এই তিনিটা পাৰ্ট লগাই দিলে ঠিক আছে বিহাৰ উৰিষ্যা আৰু ছোটানাগপুৰ এই তিনিটা বনাই এটা এক্সট্ৰা পশ্চিমবংগ তো দুটা পাৰ্ট পূৰ্ববংগ আৰু অসম আকৌ কৈছোঁ য'ত বংগদেশৰ 15খন জিলা আৰু অসম আৰু তিনিটা সংমণ্ডল আছিলে কি ঢাকা ৰাজশ্বাহী আৰু চট্টগ্ৰাম আৰু ইয়াতে বিহাৰ উৰিষ্যা আৰু ছোটানাগপুৰ আৰু পশ্চিমবংগৰ লগত লগাই দিলে ঠিক আছে চ' আমি এইখিনি বস্তু আজি পঢ়িব পালোঁ ইয়াৰ পিছত বংগভংগ আঁচনিৰ 4টা মূল দফা আছিলে ঠিক আছে সেই বংগভংগ আঁচনিৰ দফাকেইটা কি হয় আৰু কি লিখা আছিলে গোটেই বস্তুকেইটা তোমালোকে ভালকৈ মনত ৰাখিবা পৰীক্ষাত কিন্তু ইয়াৰ পৰা কুৱেশ্যন আহে লং কুৱেশ্যনো আহিব পাৰে MCQ আহিব পাৰে গতিকে ভালকৈ চাবা প্ৰথম দফা ফাৰ্ষ্ট যোনটো পাৰ্ট তাত কি আছিলে
ৰাজশ্বাহী ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম হ'ব পূৰ্ব বংগ আৰু অসম এইটো এজ ইট ইজ মুখস্থ কৰিবা এজ ইট ইজ কাৰণ তাত যেনেকৈ লিখা আছে ইয়াতো সেইটো লিখা আছে ঠিক আছে তো প্ৰথম দফাত আমাৰ পূৰ্ব বংগ আৰু অসমৰ কথা কোৱা হ'ল অলপ আগত আমি যেটো পঢ়ি আহিলোঁ তাৰপিছত এই নতুন প্ৰদেশখনৰ ৰাজধানী কি হ'ব ঢাকা এই বস্তুটো পৰীক্ষাত এমচিকিউত সুধিব পাৰে যে পূৰ্ব বংগ আৰু অসম যোনখন এক্সট্ৰা পাৰ্ট বনাই দিয়ে তাৰ ৰাজধানী কি ঢাকা সংমণ্ডল তিনিটা আছিলে কি ৰাজশ্বাহী ঢাকা আৰু চট্টগ্ৰাম তাৰ ভিতৰত ঢাকাটো কেপিটেল বনালে ঠিক আছে ফৰ্থ পইণ্টত কি ক'লে গোটেই পইণ্টকেইটা মনত ৰাখিবা পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত দিলে কোনে চাব এবাৰ এজন লেফটেনেণ্ট গভৰ্ণৰ ঠিক আছে আৰু অসমৰ পুৰণি ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ লৈ যোৱা হ'ব আগতে যেহেতু শ্বিলঙত আছিলে এতিয়াতো নতুনকৈ কৈ দিলে ফাৰ্ষ্ট ছেকেণ্ড পইণ্টত ঢাকা হ'ব ঠিক আছে তাৰপিছত দ্বিতীয় হ'ব লাগিব লিখি ল'বা দ্বিতীয় পইণ্টত দুটা পইণ্ট আছে দ্বিতীয় তফাত কি আছে প্ৰথম পূৰ্ব বংগ আৰু অসমৰ বাবে ঢাকা কি ইয়াৰ কেপিটেলত যেহেতু ইয়াত ৰাজধানী আছে এনেকৈ বস্তুবিলাক মনত ৰাখিবা ঠিক আছে ইণ্টাৰেষ্টিংলি বস্তুবিলাক মনত ৰাখিবা এটাৰ লগত এটা লিংক লগাই মনত ৰাখিবা মনত সহজে ৰাখে ঢাকাত যেহেতু ইয়াৰ কেপিটেল আছে এতিয়া যেনেকৈ অসমৰ গুৱাহাটীত ৰাজধানী তো দিছপুৰত ৰাজধানী তো সেইবাবে কি অসমৰ হাইকোৰ্ট ক'ত থাকিব গুৱাহাটীত থাকিব চিমিলাৰলি পূৰ্ব বংগ আৰু অসমৰ উচ্চ ন্যায়ালয় হাইকোৰ্ট ক'ত বনিব ঢাকাত এই সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱা পৰ্যন্ত সমগ্ৰ প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত থাকিব ঠিক আছে তো গোটেইখন যেতিয়ালৈকে এইটো বনি শেষ নহয় ঢাকাত আগৰ কলিকতা উচ্চ ন্যায়ালয়ৰ আণ্ডাৰত থাকিব তৃতীয় দফাত এটাই পইণ্ট আছে মনত ৰাখিব ইজি তৃতীয় দফাত কি ক'লে আমাৰ যোনটো পশ্চিম বংগ প্ৰদেশখন হ'ল পশ্চিম বংগ তাৰ ৰাজধানী হ'ব কলিকতা ঠিক আছে তো আমাক ফাৰ্ষ্ট পইণ্টত পূৰ্ব বংগ আৰু অসমৰ কথা ক'লে ঢাকাত ৰাজধানী হ'ব কি থাকিব ছেকেণ্ড পইণ্টত ক'লে যে আমাৰ এখন হাইকোৰ্ট থাকিব ঢাকাত আৰু সেই হাইকোৰ্ট ঢাকাত নোহোৱালৈকে কলিকতাৰ হাইকোৰ্টটো ইয়াৰ হাইকোৰ্ট হিচাপে কাম কৰিব থাৰ্ড পইণ্টত ক'লে পশ্চিম বংগৰ ৰাজধানী কি হ'ব কলিকতা ফৰ্থ পইণ্টত কি ক'লে বংগ বিভাজন কেতিয়া কাৰ্যকৰী হ'ব মষ্ট ইম্পৰ্টেণ্ট পৰীক্ষাত কুৱেশ্যন সোধে উইথ ডেট মনত ৰাখিবা 1905 চনৰ 16 অক্টোবৰ 16 অক্টোবৰ 1905 আৰু ইয়াৰ ওপৰত আৰু এটা প্ৰশ্ন আহে এই দিনটোতে আমাৰ ভাৰতত মানুহবিলাকে জাতীয় শোক দিৱস পালন কৰিছিলে বংগ বিভাজন হৈছিলে কিছুমানে ক'লা দিৱসো পালন কৰিছিলে জাতীয় শোক দিৱস পালন কৰিছিলে ঠিক আছে তো এই বস্তুটো মনত ৰাখিবা তো আজি আমাৰ ইমানখিনি আছিলে বেছি দীঘলীয়া কৰিলে তোমালোকৰ মাথাৰ পৰা ওলাই যাব ন তো নেক্সট আমি কি কৰিম এইখিনিতো হৈ গ'ল এতিয়া ইয়াৰ পিছত আমাৰ ভাৰতীয় মানুহে ৰিয়েকশ্যন দিব আমাৰ ভাৰতত যিকোনো এটা বস্তু হ'লেতো প্ৰটেষ্ট হ'ব লাগিব তেতিয়াহে আমি আমাৰ অধিকাৰটো ঘূৰাই পাওঁ তো সেইবাবে এটা বংগ বিভাজন হৈ গ'ল ইয়াৰ পিছত আমাৰ মানুহে আন্দোলন কৰিব আৰু সেই আন্দোলনটো কোৱা হয় স্বদেশী আন্দোলন আমাৰ নেক্সট ক্লাছত আমি স্বদেশী আন্দোলন পঢ়িম